2022 চনত গঠিত হোৱা এটা গণতান্ত্ৰিক অনুষ্ঠান। ইয়াৰ সদস্যসকল মূলতঃ জন্মসূত্ৰে নলবাৰীৰ, কিন্তু গুৱাহাটীত আহি স্থায়ীভাৱে বসবাস কৰি আছে। অৱশ্যে তেওঁলোকৰ আন সতি সন্ততিও বা নলবাৰীৰ লগত সম্পৰ্ক থকা অন্য মানুহো এই মঞ্চ নলবাৰী মঞ্চৰ সদস্য। নলবাৰী মঞ্চৰ পৰা 2024 চনত এটা সিদ্ধান্ত হৈছিল যে নলবাৰী, বৰ্তমান নলবাৰী জিলাৰ অসম আন্দোলনত বা তাৰ পৰৱৰ্তী সময়ত যিসকল বাও আদৰ্শৰ শ্বহীদ মৃত্যু হৈছিল তেওঁলোকৰ সোঁৱৰণত গুৱাহাটীত এটা কেন্দ্ৰীয়ভাৱে শ্বহীদ দিৱস পালন কৰা হ'ব। আৰু সেই উদ্দেশ্য আগত লৈ আমি আজি 2 জুলাই তাৰিখে, এই 2 জুলাই তাৰিখটো অসমৰ ইতিহাসৰ কাৰণে এটা তাৎপৰ্যপূৰ্ণ এটা ঐতিহাসিক দিন। 1980 চনৰ 2 জুলাইত নলবাৰীৰ জাগাৰা গাঁৱত উন্মত্ত আন্দোলনকাৰীয়ে সেই সময়ৰ অসম আন্দোলনৰ সমৰ্থক CPIM দলৰ 2জন কৰ্মী সদস্য মদন আৰু মাধৱক নৃশংসভাৱে জাগাৰাৰ ৰাজপথত এটাকৈ অংগ কাটি হত্যা কৰিছিল। গতিকে সেই দিনটোৰ স্মৰণত বা সেই দিনটোৰ প্ৰতি সংহতি প্ৰকাশ কৰিয়ে নলবাৰী মঞ্চই আজি 2 জুলাই তাৰিখে কেন্দ্ৰীয়ভাৱে শ্বহীদ দিৱস পালন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। আমাৰ দৃষ্টিভংগী এটাই যে অসম আন্দোলনৰ 85জন শ্বহীদ বুলি সাধাৰণতে প্ৰচাৰ হৈছে বা চৰকাৰীভাৱে স্বীকৃত হয়, আমি তেওঁলোকক অস্বীকাৰ কৰা নাই। কিন্তু সেই সময়ত বাও দলৰ যিসকল শ্বহীদ আছিল তেওঁলোকে অসমীয়া জাতিৰ ঐক্য সংহতি, অসমৰ শান্তি, বিদেশী সমস্যাৰ সমাধান, স্থায়ী সমাধানৰ পক্ষত তেওঁলোকেও মাত মাতিছিল আৰু আপোচহীনভাৱে সংগ্ৰাম কৰি তেওঁলোকে জীৱনপাত কৰিছিল। মন কৰিব লাগে যে বাওপন্থীসকলক সেই সময়ত জাতিদ্ৰোহী, বদন, দেশদ্ৰোহী আদি নানা নিন্দাসূচক অভিযোগেৰে অভিযুক্ত কৰা হৈছিল। কিন্তু মন কৰিবলগীয়া কথা কি যে যিসকল বাওপন্থীক এঘৰীয়া কৰা হ'ল, মাৰি খাস্তাং কৰাৰ কাৰণে পৰিকল্পনা কৰা হ'ল, গোটেই অসম জুৰি শতাধিক বাও কৰ্মীক হত্যা কৰা হ'ল, সেই বাওপন্থী দলৰ বা সেই বাওপন্থী দলে আগবঢ়োৱা বিদেশী সমস্যাৰ সমাধানৰ যি সমাধান সূত্ৰ, সেই সমাধান সূত্ৰকে কিন্তু অসম আন্দোলনত মানি লোৱা হ'ল। বাওপন্থীসকলে কৈছিল যে বিদেশী সমস্যাৰ সমাধান একমাত্ৰ সমাধান হ'ব গণতান্ত্ৰিক, মানৱীয়, ভাৰতীয় সংবিধান আৰু আইনৰ আধাৰত সৃষ্টি কৰা বা তৈয়াৰ কৰা যি সমাধান, সেই সমাধানে সঠিক সমাধান, স্থায়ী সমাধান। আৰু অসম আন্দোলনৰ পৰিসমাপ্তি ঘটোৱা যি অসম চুক্তি, সেই অসম চুক্তিটো সেই কথাটোৱে আহিছে। যদি বাওপন্থী দলসকলে আগবঢ়োৱা সমাধান সূত্ৰকে মানি লোৱা হয় তেতিয়াহ'লে তেওঁলোকৰ বিৰুদ্ধে অসম আন্দোলনত কিয় এই ধৰণৰ নিৰ্মম অত্যাচাৰ কৰা হৈছিল? গতিকে এই আক্ৰমণ আছিল অন্যায়, অনাহুত, অবাঞ্ছিত আৰু পূৰ্ব পৰিকল্পিত। এই আমি এই কেন্দ্ৰীয় শ্বহীদ দিৱসত অসমৰ প্ৰতিষ্ঠিত থকা সাহিত্যিক লক্ষীনাথ তামুলী, ইতিহাসবিদ লক্ষীনাথ তামুলী, তাৰোপৰি মনিন বায়ন, তেখেত দৈনিক অসম কাকতৰ প্ৰাক্তন কাৰ্যবাহী সম্পাদক আৰু বিশিষ্ট লেখক, এই দুগৰাকীক আমি আমন্ত্ৰণ জনাইছিলোঁ নিৰ্দিষ্ট বক্তা হিচাপে, আমন্ত্ৰিত বক্তা হিচাপে। তাৰোপৰি শ্বহীদৰ স্মৃতিত এখনে আমি স্মৰণিকা, আমি এখন পুস্তিকা এখন প্ৰকাশ কৰিছিলোঁ। সেইখন উন্মোচন কৰাৰ কাৰণে কটন কলেজৰ অৱসৰী অধ্যক্ষ ডক্টৰ সীতাৰাম লহকৰ, তেখেতকো আমি আমন্ত্ৰণ জনাইছিলোঁ। তেখেত আহিছে। আৰু আমাৰ অসমৰ বৰ্ষীয়ান সক্ৰিয় ৰাজনীতিক প্ৰাক্তন MLA বিধায়ক হেমেন্দ্ৰ ডাঙৰীয়া আহিছে, তেখেতে বক্তব্য ৰাখিছে। আৰু এই দুগৰাকী বক্তাই, আমন্ত্ৰিত দুগৰাকী বক্তাই দুটা নিৰ্দিষ্ট বিষয়ৰ ওপৰত বক্তৃতা প্ৰদান কৰিছে। লক্ষীনাথ তামুলীয়ে 70ৰ দশকত অসমৰ বাও ছাত্ৰ আন্দোলন আৰু তাৰ পৰৱৰ্তী বিপৰ্যয়, এই বিষয়ে বক্তৃতা দিছে। আৰু মুনিন বায়নে ভাৰতৰ ৰাজনীতিত, বাও ৰাজনীতিত প্ৰত্যাহ্বান শীৰ্ষক বক্তৃতা প্ৰদান কৰিছে। আৰু ইয়াতে প্ৰায় অকল গুৱাহাটীয়ে নহয়, নলবাৰী অঞ্চলৰ যি শ্বহীদসকল, সেই শ্বহীদসকলৰ পৰিয়ালৰ মানুহ ইয়াত আহিছে। তেওঁলোক আমি সম্বৰ্ধনা জনাইছোঁ আৰু সকলোকে সম্বৰ্ধনা জনাই আমি এই অনুষ্ঠান পালন কৰিছোঁ।
মই জানিছোঁ শুনিছোঁ বা পঢ়িছোঁ মই আপোনালোকৰ ওচৰত শ্বেয়াৰ কৰিব বিচাৰিছোঁ বুলি মই কৰিব বিচাৰিছোঁ যে ভাৰতবৰ্ষত এতিয়া যিটো আমি সংসদীয় পথৰ ৰাজনৈতিক ধাৰা আজি বামপন্থীসকল বা ভাৰতীয় কমিউনিষ্ট পাৰ্টিৰ বিভিন্ন শাখা মই ইয়াতে এটা জেনেৰিক হিচাপে বামপন্থীসকলৰ নাম লৈছোঁ CPI CPM বা CPIML কাৰণে মই বৰ্গীকৰণ বা শ্ৰেণী বিভাজন কৰিব খোজা নাই আজি আমাৰ এটা সংসদ পোৱা যায় ৰাজনৈতিক বিভাগৰ পৰিভাষাত সেই মঞ্চ দিয়া হ'ল এটা সুযোগ দিয়া হ'ল অন্যান্য কাৰণ 70-ৰ দশকটো বহু ঘটনাৰে কেৱল অসম কিংবা ভাৰতেই নহয় গোটেই পৃথিৱীৰে বহুত ঠাইত বহুত কিবা কিবি হৈ গৈছে ৱাটাৰগেট কেলেংকাৰী বা নিক্সনৰ ৰেজিগনেশ্যনলৈকে ইম্পিচমেণ্ট হৈছিল প্ৰথম যিজনী আমেৰিকান প্ৰেচিডেণ্ট ইম্পিচমেণ্টৰ কাৰণে ৭৭ যেতিয়া ইমানখিনি উদ্যোগ কৰি নিৰ্বাচন কৰিছিল সেই নিৰ্বাচনত কংগ্ৰেছৰ বিৰুদ্ধে সাপ বেংক গোটেইবোৰ একেলগে অপজিশ্যন লাগি জনতা দল গঠন কৰিছিল সেই জনতা দলৰ সদস্যভুক্তি হৈয়ে আজি বিজেপি দগ্ধ পাই আছে